আমি আসাম স্টেট কমিশন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ আৰু কোচি লোকমঞ্চ এই দুটা সংগঠনৰ মাধ্যমত আজি মৰিগাঁও জিলাৰ কিছু সংখ্যক থানাৰ ওচি তেওঁলোকক আমি মাতিছোঁ আৰু চাইল্ড ৰাইটছ ইছ্যুজৰ ওপৰত যিমানখিনি কথা আছে, যিমানখিনি আইনৰ কথা আছে, যিখিনি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত কিছু গেপ থাকে, তো সেইখিনি আমি সমাধান কৰাৰ কাৰণে আমি একেলগে বহিছোঁ। হওক ইয়াত আমাৰ চাইল্ড প্ৰটেকশ্যন যিটো আমাৰ ইউনিট, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট, CWC চাইল্ড ৱেলফেয়াৰ কমিটি আৰু পুলিচ, এই গোটেইকেইটাক লৈছোঁ। আমি সকলোৱে জানো যে আচলতে প্ৰত্যেক থানা যিগৰাকী ছেকেণ্ড অফিচাৰ OCৰ পিছতে যিজন থাকে তেওঁ CWPO বুলি কোৱা হয়, চাইল্ড ৱেলফেয়াৰ পুলিচ অফিচাৰ বুলি কোৱা হয়, কাৰণ চাইল্ডৰ ওপৰত সম্পূৰ্ণ তেওঁৰ অধিকাৰ থাকে বা চোৱা চিতা দায়িত্ব থাকে। তো গতিকে আমি এনেকুৱা ধৰণে আমি কিছুমান ঠাই চেঞ্চিটিভ ঠাই কিছুমান আমি বাছি লৈছিলোঁ যে অসমত কিছুমান ঠাইত পক্সো আইনৰ যিটো আমি জানো, পক্সো আইন যিটো শিশুৰ ওপৰত যিটো যৌন নিৰ্যাতনৰ যিটো কথা, এইটো বহুত বেছি পৰিমাণে বাঢ়িছে কিছুমান ঠাইত, আৰু সেই ঠাইবিলাকত আমি বিশেষকৈ আমি 7টা এনেকুৱা প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰিছোঁ, য'ত আমি এনেধৰণে আমি যাম আৰু প্ৰশিক্ষণ আমি দিম। তো তেনেকুৱা ধৰণে দেখিছোঁ যে আমি যিমানেই পক্সো আইন ওলাইছে, জেজে এক্ট ওলাইছে, জেজে আইনখন জানো চাই শিশুসকলৰ একদম আমব্ৰেলা টাইপ প্ৰটেকশ্যন, কিন্তু তথাপি আজি এই সমস্যাবিলাক কিন্তু কমা নাই, দিনে দিনে বাঢ়ি আছে। গতিকে ইয়াত কি কাৰণ হ'ব পাৰে, বা আমি সকলোৰে যে দায়বদ্ধতা আছে, আজি ধৰক কিছুমান কথা আগত নাছিলে, এতিয়া মিডিয়াৰ প্ৰভাৱত আজি সকলোৱে আমি গম পোৱা হৈছোঁ, গতিকে এইটো মিডিয়াৰ ৰোল। তেনেকৈ সকলোৰে কিছুমান সামাজিক ক্ষেত্ৰত আমি শিশুসকলক তেওঁলোকৰ অধিকাৰ যাতে সাব্যস্ত হয়, তাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰাৰ এটা আমাৰ আৰু উমৈহতীয়া প্ৰচেষ্টা লাগিব। কাৰণ এইটো একপক্ষীয় নহয়, পুলিচে অকল আনিলেই নহ'ব, CWC বুলি আমাৰ অনুষ্ঠান আছে, DCP ইউনিট আছে, বাকী সমাজৰ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমি সকলোৱে লগ লাগি এই শিশুসকলক এই অধিকাৰসমূহ দিব লাগিব, আৰু তেওঁলোকে যি ক্ষেত্ৰতে এই ধৰণৰ বঞ্চিত হয় আমি সেইটো আমি অধিকাৰটো তেওঁলোকক দিব লাগিব। দ্বিতীয়তে দেখা যায় যে বহুত বিষয়া, পুলিচ বিষয়াই তেওঁলোকে যেতিয়া কেছ ডায়েৰী দিয়ে, তাত একুইষ্ট ওলাইজৰ স্ক'প কিছুমান ৰৈ যায় কিছুমান ক্ষেত্ৰত। গতিকে সেইটো যাতে নহয়, তাৰ কাৰণে আইনখন ভালকৈ জনা বা সময়ে সময়ে যিবিলাক এমেণ্ডমেণ্ট হয় সেইবিলাক জনা। এতিয়া নতুনকৈ ভাৰতীয় ন্যায় সংহিতা আহিছে, তাতো বহুত কথা আহি পৰিছে, বিশেষকৈ পক্সো বা জেজেত যিমানখিনি আপোনাৰ পানিছমেণ্টৰ কথা আহিছিল, তাতকৈ বহুত বেছিকৈ পানিছমেণ্ট দিয়াৰ ব্যৱস্থা আছে। গতিকে এই গোটেইখিনি কথা সাঙুৰি আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। হওক এইটো আমাৰ এটা ষ্টেপ, ওৱান ছাইড, আৰু ইয়াৰ পিছত আমি ডিষ্ট্ৰিক্ট লেভেলত বিভিন্ন প্ৰকাৰৰ আমি ৰিভিউ মিটিংবিলাক কৰিম, য'ত গেপ থাকে। কিছুমান CWCৰ লগত পুলিচৰ গেপ থাকিব লাগে, DCP ইউনিটৰ গেপ, কমিউনিকেশ্যন থাকিব লাগে, গেপ হৈ যায় কেতিয়াবা। গতিকে এই গেপবিলাক কেনেকৈ আমি মিনিমাইজ কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন সময়ত আমি হেৰিবিলাক কৰোঁ। তদুপৰি আৰু বিশেষকৈ আমি জানো মৰিগাঁৱত আৰু দুটামান কথা, বিশেষকৈ এটা হ'ল আউট অফ স্কুল চিলড্ৰেন, খুব ল'ৰা ছোৱালী যে স্কুলত নাযায়, আউট অফ স্কুল চিলড্ৰেন হৈ যায়, ড্ৰপ আউট হয় বহুত বেছি। আমি গোটেই যোৱা বছৰ যিটো অসমৰ যিটো ডাটা আহিছিলে, প্ৰায় 1,60,000 ল'ৰা ছোৱালী স্কুললৈ যোৱা নাই, এটা ডাঙৰ এটা হিউজ সংখ্যা। আৰু এই বছৰ যিটো চৰকাৰে যে শিক্ষা পৰ্টেল যিটো দিছে, সেই শিক্ষা পৰ্টেল 38,000ৰ নাম সোমোৱা নাই, ডাঙৰ কথা। গতিকে এইবিলাক ক'ত গ'ল ল'ৰা ছোৱালী? গতিকে এই ক্ষেত্ৰত আমি ইতিমধ্যে চাইল্ড প্ৰটেকশ্যন, আমাৰ যিটো SCBCR, আছাম কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছে, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে আমি নিজাকৈ আমি ছাৰ্ভে কৰিছিলোঁ, বিশেষকৈ মৰিগাঁও, নলবাৰী, ধুবুৰী, এনেকুৱা আমি 3খন জিলাত আমি এই ড্ৰপ আউটৰ সন্দৰ্ভত আমি ছাৰ্ভে কৰিছিলোঁ, আৰু তাত আমি দেখিছিলোঁ এনেধৰণৰ কথা। বহুত হয়তো পক্সো ৰিলেটেড কিছুমান বাচ্ছা স্কুলত নাযায়, কিছুমান চাইল্ড মেৰিয়েজ হৈ যায়, কিছুমান ট্ৰেফিকিং হৈ যায়, কিছুমান চাইল্ড লেবাৰ হৈ যায়, বিভিন্ন কাৰণত ল'ৰা ছোৱালী স্কুলত নাযায়। আৰু সেইবিলাক কেনেকৈ আমি মিনিমাইজ কৰোঁ, তাৰ কাৰণে ইতিমধ্যে আমি চৰকাৰৰ লগত বহিছোঁ, আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত বহিছোঁ, পুলিচ প্ৰশাসনৰ লগত বিভিন্ন সময়ত বহিছোঁ, আৰু যাতে এই যিটো সমস্যা, এই সমস্যাটো মিনিমাইজ কৰিব পাৰোঁ আমি চেষ্টা কৰোঁ। আৰু সেই উদ্দেশ্যে আজি পুলিচ প্ৰশাসনক আমি জনোৱাৰ উদ্দেশ্যে ইয়াত একত্ৰিত হৈছোঁ। তেওঁলোকে যথেষ্ট কাম কৰি আছে, আৰু দেখা যায় যিজনে ন্যায় পাব লাগে, শিশুগৰাকী হওক বা পৰিয়ালটোৱে, এই আপুনি কোৱাৰ লেখীয়া যে কোনো পুলিচ অফিচাৰ ভুলৰ কাৰণে বা তেওঁলোকে নজনাৰ কাৰণে এইটো হৈ থাকে। আৰু দুই এটা হ'ব পাৰে, সেইকাৰণে আমি কৈছোঁ, আমি গোটেই হয় বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ সেইটো তেওঁলোকৰ নিজৰ এখতিয়াৰত, তেওঁলোকে নিজে ইয়াত ইনভেষ্টিগেশ্যন কৰিছে। গতিকে তাৰপিছত যিটো ৰিপৰ্ট সেই ভিত্তিতে হয়, কিন্তু তেনেকুৱা হ'ব পাৰে নেকি, হয়তো হৈ যাব পাৰে, সেইটো সন্দেহতে আমি তেওঁলোকক কৈছোঁ যিখিনি আইনৰ যিখিনি ব্যৱস্থা আছে এইখিনিতে সম্পূৰ্ণ অধিকাৰেৰে তেখেতসকলে যদি দিয়ে, নিশ্চয় একিউজ হাৰি যাব নোৱাৰে, সেইটো যাতে ৰাখে। যেনেকৈ এটা সৰু উদাহৰণ আপোনালোকক দিব বিচাৰোঁ যে কি হয় যে কেতিয়াবা আমি চাইল্ড মেৰিয়েজ পাওঁ, তো
তো অহাৰ পিছত চাইল্ড মেৰেজটো কি হ'ল, যেতিয়া কোৰ্ট অনাৰেবল কোৰ্টে আকৌ পৰিয়ালক দি দিয়ে, তো বচ্চাটো যেতিয়া পৰিয়ালক দি দিয়ে আকৌ ছোৱালীজনী গুচি যায়। গতিকে কি হয়, তাৰ কাৰণে ছোৱালীজনীৰ ভালকৈ কাউন্সিলিঙৰ দৰকাৰ। ছোৱালীজনীৰ ঘৰত SIR যিটো আমি স্পেচিয়েল ইনভেষ্টিগেশ্যন ৰিপৰ্ট কওঁ, ছোৱালীজনী ঘৰত থকাৰ উপযুক্ততা আছেনে নাই, মাক দেউতাকৰ সুৰক্ষিত হয়নে নহয়, আকৌ ছোৱালীজনী যাব পাৰে নেকি। গতিকে এই যিটো ইনভেষ্টিগেশ্যন, এই ইনভেষ্টিগেশ্যন ক'ত গেপ ৰৈ গ'ল, যাৰ ফলত অনাৰেবল কোৰ্টেও দি দিলে আৰু ফলত ছোৱালীজনী আকৌ হয়তো তেনেকুৱা ভিক্টিম হ'ব পাৰে। গতিকে সেইকাৰণে কি হয়, পুলিচে যেতিয়া এইটো দিব, চাৰ্জশ্বিট দিব বা তেওঁলোক কেছ ডায়েৰী দিব, অন্তত তাত যদি কিছু কথা উল্লেখ থাকে, তেতিয়া অনাৰেবল কোৰ্টে গম পালে নিশ্চয় এইটোৰ পৰা এটা সমাধান পোৱা যাব। গতিকে এনেকুৱা ধৰণৰ কিছুমান গেপছ থাকে, আৰু সেইবিলাক নোহোৱাৰ কাৰণে আমি আজি ইয়াত বহিছোঁ। এক কথা ক'ব গ'লে মানে আচলতে যাতে কোনো ধৰণৰ ইয়াতে খুৰুঙা নাথাকে, সুৰুঙা যাতে নাথাকে, হয়, নজনাকৈ হৈ যায়, এনেকুৱা নহয় কোনোবাই জানি কৰে, নজনাকৈ হৈ যায়, যাতে সুৰুঙা নাথাকে, সেইটোৰ কাৰণে আমি ইয়াত আজি কোন কোন আছে আজি ইয়াত? আজি আমাৰ ইয়াত কোচি লোকমঞ্চৰ পৰা তাৰ এক্সিকিউটিভ ডাইৰেক্টৰ তেখেত স্বয়ং আছে, আৰু এজন কোচি লোকমঞ্চৰ তেওঁলোকৰ চাইল্ড এক্সপাৰ্ট আছে, তেওঁ আছিলে বাপন কুমাৰ প্ৰকাশ বুলি, তেখেত উপস্থিত আছে। সম্পূৰ্ণ তেখেতে আজি প্ৰশিক্ষণটো দিছে। লোকমঞ্চৰ তেখেত এক্সিকিউটিভ ডাইৰেক্টৰ ঋষিকান্ত আছে। আমি অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষাৰ পৰা দুজন মেম্বাৰ, মই ফণীন্দ্ৰ বুজৰপুৰ আৰু মৌচুমী ব্ৰহ্ম বাইদেউ আমি উপস্থিত আছোঁ। আৰু ইয়াত মৰিগাঁৱৰ পৰা কোচি লোকমঞ্চৰ মৰিগাঁৱৰ যিটো টীম, তেখেতসকল যিহেতু ছাপৰ্ট পাৰ্চন, এইটো আপোনালোকে চাব সুপ্ৰিম কোৰ্টে ইতিমধ্যে প্ৰত্যেক পক্সো আইনৰ লগত একোটা ছাপৰ্ট পাৰ্চন দিবলৈ নিৰ্দেশ দিছে, আৰু সেই হেতুকে কোচি লোকমঞ্চ এটা যিহেতু এটা তেওঁলোকে একোটা ৰিকগনাইজড এইটো ছাপৰ্ট পাৰ্চন হয়, তেখেতসকলকো ইয়াত আজি ইয়াত আছে। CWC আছে আৰু বিভিন্ন থানাৰ OC বিলাক ইয়াত আছে। CWC চেয়াৰপাৰ্চন আছে, ADC আছে, SP DSP আছে, SP কিছু সময় আছিলে। গতিকে বিভিন্ন ব্যক্তি উপস্থিত আছে।